গুড মৰ্ণিং। এতিয়া বাজিছে 6:30। মই উঠি ইহঁতৰ কাৰণে কাৰেণ আৰু হামজাৰ কাৰণে টিফিন বনাইছোঁ। এয়া অকণমান পিঠাগুড়ি এনেকৈ ঘুলি লৈছোঁ, সেইটো বাটাৰটো এনেকৈ বনাই লৈছোঁ। ইয়াতে মই এতিয়া পানী পিঠা বনাইছোঁ। এয়া কেইবাখনো এনেকৈ বনাই থৈছোঁ, দেখিছে ইমান ধুনীয়া পাতল পাতল হৈছে একদম। দেখিছে ফুটা ফুটা হৈছে একদম পাতল। আমাৰ ঘৰত পানী পিঠা মানে পাতল হ'লেহে খাই আমি ভাল পাওঁ, ডাঠ হ'লে ইমান ভাল নাপাওঁ। আজি সিহঁতে টিফিনত নিম বুলি কৈছে, সেইকাৰণে দিম। ইয়াতে বাটাৰ লগাই দিম আৰু অমলেট কৰি দিম। এতিয়া এখন পেনতে অমলেট বনাই লওঁ। আৰু এইফালে ভাত, ৰাতি ভাত আছিলে গৰম কৰিছোঁ। হামজা আৰু কাৰেণে অকণমান ভাত খাই যাব দালি দিয়ে। সিহঁতে ৰাতিপুৱা বেছি নাখায়, এনেই এগৰাহ খাই যাব। আৰু হাজবেণ্ড ডিউটিৰ পৰা আহি আছে এতিয়া, ৰাতি নাইট ডিউটি আছিলে, এতিয়া ডিউটিৰ পৰা আহি আছে। তেওঁ আহি পালে একেবাৰে ব্ৰেকফাষ্ট কৰিব দিম, তাৰপিছতহে শুব দিম। আৰু আকৌ দিনৰ 2টাৰ পৰা ডিউটি আছেই। এতিয়া ইয়াতে অকণমান তেল দি দিওঁ। আৰু ইয়াতে পানী পিঠাখিনি যে বনাই আছোঁ, ইয়াতে অকণমান বাটাৰ লগাই দিম। সিহঁতে তেতিয়া খাবলৈ ভাল পাব বাটাৰ দিলে। এতিয়া অমলেটটো বনাই লওঁ, তাৰপিছত আকৌ দেখাই আছোঁ। এতিয়া আঞ্জাটোত অকণমান ব্লেক পেপাৰ দি দিম। আৰু ইয়াতে অকণমান সোৱাদ অনুসৰি নিমখ দিম। এই কুহুমটো মানে অকণমান যদি কম সিজে, আমাৰ কাৰেণে খাই বেয়া পায়, সেইকাৰণে অকণমান টাইপ কুহুমটো থাকে খুচি দিলে ভাত ভিতৰটো ভালকৈ সিজি যায়। আৰু এতিয়া আমাৰ অমলেট ৰেডি। গেছ বন্ধ কৰি দিওঁ, তাৰপিছত সিহঁতৰ টিফিনটো পেকিং কৰি ল'ম। এতিয়া এয়া হামজাৰ আৰু কাৰেণৰ টিফিন 2টা আনি ল'লোঁ। এইটো পিংকটো হৈছে কাৰেণৰ, সেয়া, আৰু এইটো হৈছে হামজাৰ। এতিয়া এক হাতে ভিডিঅ' কৰিছোঁ, এক হাতে টিফিন খুলিবলগীয়া হৈছে। এতিয়া টিফিনকেইটা ধুনীয়াকৈ ভালদৰে ভিতৰটো চাফা কৰি লওঁ, মুচি। মানে ধুই পেলাই থৈছিলোঁ যে, পানী হৈ আছে ভিতৰখন। এতিয়া অকণমান ধুনীয়াকৈ চাফা কৰি লৈ, চাফা মানে মুচি দিছোঁ আৰু পানীখিনি। হৈ গ'ল। এতিয়া এক হাতে বাটাৰ লগাবলৈ দিগদাৰ হ'ব, ইয়াতে মই অলপমান বাটাৰ লগাই লওঁ, তাৰপিছত টিফিনকেইটা পেকিং কৰি ল'ম।
এতিয়া থিয়েটাৰত টিফিন পেকিং কৰি ল'লোঁ আৰু পিঠাকেইখন একদম সৰু সৰুকৈ বনাইছোঁ, সেইকাৰণে তিনিখনকৈ দিছোঁ। ইয়াতে এয়া চাওক ধুনীয়াকৈ বাটাৰ লগাই দিছোঁ। ইয়াত ধুনীয়াকৈ বাটাৰ লগাই দিছোঁ সৰহকৈ, খাবলৈ তেতিয়া সিহঁতে ভাল পাব। এতিয়া ঢাকনাখন মাৰি দিম। আজি একদম চিম্পুল টিফিন দিছোঁ আজি, আৰু লগত একো নাই। যদি যায় সিহঁতে খোৱা বিস্কুটবিলাক আছে চকলেটৰ, সেইবোৰ নিব পাৰিব। এতিয়া টিফিন উলিয়াই ইয়াত থৈ দিছোঁ। এটা বেগ এয়া কিতাপ ভৰাই থৈ দিছে চফাত। তাৰপিছত বাহিৰত চাওক কুঁৱলী, আজি ঠাণ্ডা অকণমান বেছি পৰিছে। কুঁৱলীটো কম যদিও মানে ঠাণ্ডাটো আজি অকণমান বেছি। এতিয়া হাজবেণ্ড আহি আছে, আহি পোৱাহি নাই, ঘৰ পাবহি আৰু চাগে আধা ঘণ্টামান লাগিব চাগে। আসসালামু আলাইকুম। এতিয়া দেখিছেনে আকৌ এই বাতিটোৰ পৰাই আৰম্ভ কৰিছোঁ ভিডিঅ'টো। তাৰমানে হাজবেণ্ড আহি পেলাই খালি অকণমান চাহ খালে, খালি চাহ খাই পেলাই শুই গ'ল। এতিয়া 11:30টাত মই জগাই দিলোঁ। তাৰপিছত উঠি মেলি মুখ হাত ধুই মেলি তেওঁ অকণমান এয়া পিঠা বনাই দিলোঁ। ময়ো খোৱা নাছিলোঁ, কাম কৰি আছিলোঁ, কাপোৰ কানি ধুলোঁ। সেইকাৰণে ময়ো দুখন খালোঁ, এওঁ দুখন খালে। এইখিনি বাচি গ'ল, এইখিনি চাওঁ হামজাহঁতে যদি ইভিনিঙত খাম বুলি বনাই দিম। তাৰপিছত এইফালে বনাইছোঁ আজি এয়া চাওক ৰঙালাও ভাজি, আৰু এইফালে দালিটো তেল মাৰাই নাই, এয়া বইল কৰি থৈছোঁ, বিলাহী দিয়া দালি। ভাতটো উঠাই দিম এতিয়া, চাউল ধুই থৈ দিছোঁ। তাৰপিছত এইফালে দালিৰ কাৰণে এয়া পিঁয়াজ নহৰু হেৰি কৰি লৈছোঁ। এতিয়া তেলকণ মাৰি লওঁ। আৰু হাজবেণ্ড গৈছে পানী খাটিলৈ বজাৰলৈ, তেওঁ যদি কিবা আনে তেতিয়া বনাম। আৰু মই বেঙেনা আনিব দিছোঁ, বেঙেনা পোৰা বনাম, বেঙেনা পিটিকা। ৰঙালাও খাই জানেই নহয় গেছ। এতিয়া অকণমান ৰঙালাও ভাজি দিয়ে পানী পিঠা খালোঁ, কিন্তু অকণমান পেটটো বিষায়ো আছে, গেছৰ বিষে ধৰিছে। উপায় নাই আৰু খামনো কি। যদি নিজৰ মানে ভাল লগা মন পচন্দৰ বস্তু এটা খাব বিচাৰোঁ তেতিয়া এনেকুৱাই হয়, গেছে ধৰে। উপায় নাই, কি খাম আৰু। তাৰপিছত ইফালে এয়া কোলা কুকাৰটোতে এয়া ভাত মানে চাউল ধুই থৈছোঁ। এতিয়া গেছটো অন কৰি দিম। হাজবেণ্ড যিহেতু ডিউটিত যাব, তেওঁ 2টাৰ পৰা ডিউটি আছে। আমাৰ ইয়াতে কামপুৰৰ কচুৱাত মানে ইষ্টেমা হৈ আছে, তেওঁ ইষ্টেমাত ডিউটি লাগিছে। এতিয়া গেছটো অন কৰি লওঁ, অন কৰি ভাতটো উঠাই দিওঁ। ইফালে আজি মোৰ 10 তাৰিখৰ গোট আছে, গোটলৈও যাব লাগিব। ইফালে দেখিছেনে একুৱাগাৰ্ডত এইকণ পানী আছে, মাত্ৰ এইকণ মোবাইলে ফ'কাছ কৰিব পাৰিছেনে গম নাপাওঁ। এইকণ দেখিছেনে, এইকণ পানী আছে মাত্ৰ, লাইন নাই। ইফালে বেচিনত কাঁহী বাতি দেখিছেনে, এইকেইটা মাজিবলৈ আছে। মানে এইকেইটা মাজিবলৈ মই পানী মানে খতম হৈ যায় বুলি মাজা নাই। হাজবেণ্ডে গা ধুবও লাগিব, যিহেতু মটৰৰ পানী উঠাই থাকোঁতেই লাইন গুচি গ'ল। এইফালে তিতা ফুলখিনি ধুনীয়াকৈ শুকাই গ'ল, দেখিছেনে আৱাজ শুনিছে, সেয়া একদম মচমচীয়া হৈ গ'ল। এতিয়া খালি মানে খোৱা সময়ত আৰু এইবোৰ জাবৰবোৰ বাছি খাব লাগিব, আৰু উপায় নাই। এতিয়া ধুনীয়াকৈ টেমাত ভৰাই থৈ দিম। তাৰপিছত সেইকেইখন পিঠা অকণমান বেয়া হ'ল, হাঁহক দি দিম। আৰু এইফালে এয়া কাৰ্পেটখন কুচাই থৈছোঁ, ঘৰ মোচাই নাই। মানে দিনটো যে এনেকৈ কাম কৰি থাকোঁতে 12টা বাজিলেই, ঘৰ মোচাই হোৱা নাই। ইফালে কালি এইবোৰ চব, এইফালৰ পৰ্দাখন কালি থাকি গৈছিলে, আজি ধুই দিলোঁ। বাকী এইবোৰ চব কালি ধুই ধাই হাজবেণ্ডো অলপ সহায় কৰি দিলে, তেওঁ অলপ লগাই মেলি দিলে। এইফালে চব কালি ধুলোঁ,
আজি সেইফালে হোম থিয়েটাৰৰ ওপৰত পৰা কাপোৰ, সেই তাত পৰা কাপোৰ কানি এইবোৰো ধুই দিলোঁ, এই টেবুলৰ কাপোৰো ধুই দিলোঁ। এইবোৰে চব ড্ৰেছ আহি ডিউটিৰ পৰা তেনেকৈয়ে থৈছে। ভিতৰৰ অৱস্থা চাওক, এতিয়া 12টা বজাত এয়া অৱস্থা আমাৰ। পাতিছে যে এতিয়া এইবোৰে সামৰিবলৈ আছেই, ব্লেংকেট সামৰিবলৈ আছেই। উপায় নাই, কামবোৰ এনেকৈয়ে কৰি আছোঁ লাহে ধীৰে। এইফালে মানে পেটটো বিষাই আছে যে, ইমান মানে মই দৌৰা দৌৰিকৈ কামটোও কৰিব পৰা নাই। লাহে ধীৰে কৰি আছোঁ আৰু উপায় নাই। ইফালে হামজাহঁতো কাৰেণ্টহঁতে 4টাত পাবহি, তাৰপিছতহে মই আৰু সিহঁতক ভাত পানী দিহে আজৰি হ'ম আৰু। তেতিয়া আজৰি মানে মোৰ গোটত যাবলগীয়া আছে ন, গোটত যাব লাগিব। পিছত ঠিক আছে বাৰু, আজি ভিডিঅ'টো মই এইখিনিতে সমাপ্ত। তাৰপিছত নেক্সট ব্লগত আকৌ কৰি যাম।